ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মেঘ ৰাশি জাতক জাতিকাসকলৰ জুলাই মাহটো কিদৰে পাৰ হ'ব কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈ আহিছে কোনখিনি ক্ষেত্ৰৰ পৰা এটা ভাল প্ৰতিফলন দেখিব সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিব প্ৰেম চাকৰি কেৰিয়াৰ বৈবাহিক জীৱন শিক্ষা আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰতে হওক ব্যৱসায় ক্ষেত্ৰতে হওক সকলোখিনি তথ্য জানিব পাৰিব এই ৰাশিফল ভিডিঅ'টো হৈছে চন্দ্ৰমা গতি আধাৰিত ৰাশিফল যদি নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব বিশেষকৈ এই জুলাই মাহটোত আপোনালোকৰ বাবে অতি শুভ দেখা পোৱা গৈছে কিছু ক্ষেত্ৰত কিন্তু সাৱধান হ'ব লাগিব বিশেষকৈ জুলাই মাহৰ ৰাশিফল অনুসৰি বিশেষকৈ কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকে এটা ভাল প্ৰতিফলন দেখিব বিশেষকৈ মেঘ ৰাশিৰ লোকসকলৰ বাবে কৰ্মৰ ক্ষেত্ৰত কিছুমান সুযোগ আহিব নতুন কিছুমান সুযোগ আপোনালোকৰ বাবে আহিব কিছু প্ৰত্যাহ্বানো আহিব বুলি কৈছে একে সময়তে আপুনি আপোনালোকৰ কামত অধিক কঠোৰ পৰিশ্ৰম কৰিব আপোনালোকৰ যিখিনি কাম আছে সেই কামকাজখিনি ক্ষেত্ৰত আপুনি বহুত বেছি কষ্ট কৰিব হাৰ্ড ওয়াৰ্কিং কৰিব বুলি কৈছে সেই অনুসাৰে আপোনালোক আগবাঢ়িব লাগিব কিন্তু বিনিময়ত আপোনালোকে নেতৃত্ব দক্ষতা বৃদ্ধি আৰু পদোন্নতিৰ সুযোগ পাব পাৰে বুলি কৈছে বিশেষকৈ ব্যৱসায়িক ক্ষেত্ৰত অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত বিশেষকৈ লাভৰ সুযোগ দেখা পোৱা গৈছে কিন্তু ইজনে সিজনৰ অনুভৱক সন্মান কৰি চলিব লাগিব এই মাহটোত বুলি কৈছে চুক্তি আৰু বিনিয়োগ আপোনালোকক উপকৃত কৰিব পাৰে আৰু আপোনালোকৰ কেৰিয়াৰত অগ্ৰগতি লক্ষণ দেখা পোৱা গৈছে বিশেষকৈ আপুনি বিভিন্ন ক্ষেত্ৰত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে গুৰুত্বপূৰ্ণ প্ৰকল্পত কাম কৰাৰ সুযোগ পাব যি আপোনালোকৰ পেছাদাৰী ভাৱমূৰ্তি বিশেষকৈ উন্নত কৰিব বুলি কৈছে বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কৈছে যে এই মাহত সহকৰ্মীসকলৰ লগত কিবা এটা ভুল বুজাবুজি তৰ্কৰ পেচাল হ'ব পাৰে মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব গতিকে ধৈৰ্য ধৰিব লাগিব আৰু নিজৰ লক্ষ্যত উপনীত হ'বলৈ স্পষ্ট পৰিকল্পনা বনাওক বুলি কৈছে ধুনীয়াকৈ পৰিকল্পনা কৰি আগবাঢ়ক আৰু সেইবোৰ অনুসৰণ কৰক বুলি কৈছে যি ধৰণে ভাবিব সেই ধৰণে আপোনালোকে কৰি যাবৰ বাবে চেষ্টা কৰক পৰিকল্পনা যেনে ধৰণে কৰিছে তেনেদৰে কাৰ্যকৰী কৰিবৰ বাবে আপোনালোকে চেষ্টা কৰিব লাগিব নিশ্চয়কৈ উপকৃত হ'ব বুলি কৈছে বিশেষকৈ এই মাহটো নতুন আশা আৰু সম্ভাৱনাৰ মাহ বুলি কৈছে আপুনি সঠিক দিশত আপোনালোকে যদি প্ৰচেষ্টা চলায় এই মাহত নিশ্চয়কৈ আপুনি সফলতা লাভ কৰিব কিন্তু কিছুমান কামত অলপ পলম হ'ব পাৰে কিছু লেহেমীয়া হ'ব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত কিন্তু হতাশ হ'ব নালাগে নিজৰ কৰ্মৰ প্ৰতি কিন্তু ধ্যান দিব লাগিব ধৈৰ্য ধৰিব লাগিব শক্তি আৰু আত্মবিশ্বাস বৃদ্ধি পাব এই মাহত নতুন পৰিকল্পনা আৰু প্ৰকল্পৰে কাম আৰম্ভ কৰিবলৈ এই সময়খিনি অতি ভাল বুলি কৈছে বিশেষকৈ এই মাহত পুৰণি বিনিয়োগে আপোনালোকক লাভ দিব পাৰে আবদ্ধ টকাখিনি পাব পাৰে কৰবাৰ পৰা যদি টকা পইচা পাব লগা আছিল সেই টকা পইচাখিনি পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে বিশেষকৈ এই সময়খিনিত কৈছে যে আপোনালোকৰ কাম আৰু কথাত মানুহ আপ্লুত হ'ব বুলি কৈছে যেতিয়া আপুনি কামখিনি সুন্দৰভাৱে কৰিব তেতিয়া মানুহে আপোনালোকক প্ৰশংসা কৰিব অনুসৰণ কৰিব আপোনালোকক বুলি কৈছে একে সময়তে এই মাহত কিন্তু খৰচ পাতিও আপোনালোকৰ বাঢ়িব পাৰে বিশেষকৈ বাজেট বিপথে পৰিচালিত হ'ব পাৰে আপুনি ভাবিব এটা হ'বগৈ এটা তেনেকুৱা ধৰণৰ এটা সিচুৱেশ্যন বা পৰিৱেশ ক্ৰিয়েট হ'ব পাৰে বুলি কৈছে বা আহিব পাৰে গতিকে বাজেট বনাই আপোনালোকে আগবাঢ়িব লাগিব বাজেট বনালেও কিছু ক্ষেত্ৰত খেলিমেলি হ'ব পাৰে কিন্তু সেইখিনি ক্ষেত্ৰত নিজে আগতীয়াকৈ চাব লাগিব যে ক'ত কেনেধৰণে খৰচ পাতি কৰিব কেনেকৈ আগবাঢ়িব কেনেধৰণে ইনভেষ্ট কৰিব ধ্যান ৰাখিব লাগিব মুঠতে বাজেট বনাই আপোনালোকে পৰিচালনা কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে নিজৰ পৰিকল্পনা গোপনে ৰাখক বুলি কৈছে এই মাহত আৰু আনৰ মতামতক সন্মান কৰক নিজৰ যিখিনি গোপনীয়তা যিখিনি সিক্ৰেট কথা বতৰা আছে সকলোকে শ্বেয়াৰ কৰিব নালাগে সেইখিনি গোপনীয়তা অৱলম্বন কৰিবলৈ কৈছে আৰু কৈছে যে যিমান পাৰে আপোনালোকে বিবাদৰ পৰা তৰ্কৰ পেচালৰ পৰা আঁতৰি থাকিবলৈ কৈছে আপোনালোকক গতিকে ধ্যান ৰাখিব বিশেষকৈ সৰু সৰু বিষয়বোৰক বিশেষকৈ ডাঙৰ নকৰিব এই মাহত সৰু সৰু কিছু সমস্যাক বিশেষকৈ আপোনালোকে দেখিছে সৰু সৰু কথা বা সৰু কিছুমান সমস্যা সেইখিনি আপোনালোকে সমাধান কৰিবৰ বাবে চেষ্টা কৰক যাতে সেইখিনি ডাঙৰ এটা ৰূপ নাপায় তাৰ প্ৰতি ধ্যান ৰাখিব লাগিব আৱেগিকভাৱে সুস্থিৰ হ'ব লাগিব আৱেগিকভাৱে কিছুমান সিদ্ধান্ত ল'বলৈ আপোনালোকে সক্ষম হ'ব লাগিব ষ্ট্ৰং হ'ব লাগিব নিজৰ মনতে দুৰ্বল নহ'ব সম্পৰ্কবোৰ উন্নত কৰাৰ বাবে এই মাহত আপোনালোকে যিমান পাৰে চেষ্টা কৰক বুলি কৈছে গতিকে এইখিনি ক্ষেত্ৰত কিন্তু মেঘ ৰাশিৰ জাতক জাতিকাসকলে ধ্যান দিব লাগিব কেৰিয়াৰৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ সুযোগ থাকিব বুলি কৈছে একে সময়তে ধৈৰ্য লাগিব নতুন প্ৰকল্পত ব্যৱসায়ীসকলে উপকৃত হ'ব বুলি কৈছে অংশীদাৰিত্বৰ সম্পৰ্কীয় ব্যৱসায়ত সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে চাকৰি আৰু ব্যৱসায়ত সহকৰ্মীসকলৰ লগত বিবাদ হ'ব পাৰে তৰ্ক পেচাল হ'ব পাৰে সাৱধান হ'ব লাগিব খৰখেদাকৈ সিদ্ধান্ত ল'ব নালাগে বুলি কৈছে আমদানি ৰপ্তানি আৰু বিপণনৰ সৈতে জড়িত ব্যৱসায়ত অগ্ৰগতিৰ পথ মুকলি হ'ব পাৰে বুলি কৈছে এজন গুৰুত্বপূৰ্ণ ব্যক্তি বিশেষকৈ সহায়ত অগ্ৰগতিৰ পথ মুকলি হ'ব পাৰে আপুনি এজন গুৰুত্বপূৰ্ণ ব্যক্তিৰ পৰা সমৰ্থন পাব সাপোৰ্ট পাব
ধৈৰ্য আৰু জ্ঞানেৰে কামবোৰ কৰক বিশেষকৈ আজিৰ পৰা আপোনালোকে ধ্যান ৰাখিব লাগিব আপোনালোকৰ কাম আৰু কথাত মানুহ আপ্লুত হ'ব বুলি কৈছে বিশেষকৈ ঘৰখনত শান্তি থাকিব আপুনি পৰিয়ালৰ সদস্যৰ পৰা এই মাহৰ প্ৰথম সপ্তাহ আৰু দ্বিতীয় সপ্তাহত আপোনালোকে সহায় পোৱাৰ সম্ভাৱনা আছে পৰিয়ালৰ সৈতে কিন্তু সময় দিব লাগিব পৰিয়ালৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে এই জুলাই মাহটোত প্ৰেম জীৱনৰ বাবে ইতিবাচক সময় বুলি কৈছে এটা নতুন সম্পৰ্ক আৰম্ভ হ'ব পাৰে কিছু লোকৰ আপোনালোকৰ অনুভৱ প্ৰকাশ কৰাৰ সুযোগ পাব কিছু লোকে আপোনালোকৰ প্ৰস্তাৱ গ্ৰহণযোগ্য হ'ব পাৰে কিছু ক্ষেত্ৰত আত্মীয়ৰ লগত কিন্তু ভুল বুজাবুজি হ'বলৈ নিদিব তৰ্কৰ পেচাল নকৰিব ভুল বুজাবুজিয়ে সম্পৰ্কবোৰ বিনষ্ট কৰিব পাৰে গতিকে সেই দিশটোৰ প্ৰতি কিন্তু আপোনালোকে ধ্যান দিব লাগিব বুলি কৈছে আপোনালোকৰ কথা আৰু আচৰণ নিয়ন্ত্ৰণ কৰিব লাগিব আৰু পুৰণি বিষয়বোৰে যাতে আপোনালোকৰ সম্পৰ্ক নষ্ট কৰিব নোৱাৰে তাৰ প্ৰতি ধ্যান ৰাখক সেইখিনি নষ্ট কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে গতিকে সেইখিনি ক্ষেত্ৰত কিন্তু আপোনালোকে বহুত বেছি সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে একে সময়তে এই সময়খিনিত কিন্তু আপোনালোকে জুলাই মাহটোত আপোনালোকে ধৈৰ্য লাগিব বিশেষকৈ অগ্ৰগতি আৰু প্ৰত্যাহ্বানৰ মিশ্ৰণেৰে বিশেষকৈ 2025 চনৰ জুলাই মাহটো আপোনালোকৰ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে পাৰ হ'ব বুলি কৈছে এই মাহত আপুনি আপোনালোকৰ কৰ্মক্ষেত্ৰত নতুন সুযোগৰ সন্মুখীন হ'ব পাৰে আনহাতে পাৰিবাৰিক সম্পৰ্কত ভুল বুজাবুজি আৰু উত্তেজনা হ'ব পাৰে গতিকে ধ্যান ৰাখিব আপোনালোকৰ স্বাস্থ্য স্বাভাৱিক হ'ব যদিও মানসিক চাপ আৰু ভাগৰুৱাৰ কিছু সমস্যা হ'ব পাৰে এই মাহৰ তৃতীয় সপ্তাহৰ সময়খিনিত মানসিক চাপৰ পৰা হাত সাৰিবলৈ নিজৰ জীৱনশৈলী উন্নত কৰি যোগাসন ধ্যান কৰিব লাগিব আপুনি এই মাহত আপুনি নিজৰ লক্ষ্যত উপনীত হ'বলৈ স্পষ্ট পৰিকল্পনা বনাব লাগিব বুলি কৈছে নিশ্চয়কৈ উপকৃত হ'ব বুলি কৈছে জীৱনত আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰিব লাগিব জীৱনত সফলতা লাভ কৰিব যদি বিচাৰে গতিকে আপোনালোকে এই সময়খিনিত কিন্তু পৰিকল্পনাৰে কাম কৰিব লাগিব বুলি কৈছে সফলতা অগ্ৰগতি সম্পৰ্ক উন্নতি নতুন সুযোগ সম্ভাৱনা আছে আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু সম্পূৰ্ণ নিষ্ঠাৰে কামবোৰ ক্ষমতাই আপোনালোকক সফলতালৈ লৈ যাব আপোনাৰ ইতিবাচক চিন্তা আৰু আত্মবিশ্বাসে আপোনাক নতুন লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সহায় কৰিব আৰ্থিক বিষয়ত ভাল খবৰ আপোনালোকে লাভ কৰিব পাৰে আপোনালোকৰ পুৰণি বিনিয়োগে বিশেষকৈ ভাল ৰিজাল্ট দিব পাৰে নতুন আয়ৰ উৎসৱৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে আৰ্থিক বিষয় আপোনালোকৰ পক্ষত হ'ব আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত হ'ব সামাজিক মহলত আপোনালোকৰ সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব বুলি কৈছে এই মাহত কিন্তু আপোনালোকৰ মতামত ভালদৰে শুনিব আত্মীয়সকলে এই সময়ত আপোনালোকৰ নতুন সুযোগ বা সফলতাৰ কঢ়িয়াই আনিছে বুলি কৈছে কিন্তু সাৱধান হ'ব লাগিব এই জুলাই মাহটোত কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে যিয়ে আপোনালোকৰ আৰ্থিক আৰু মানসিক স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে একে সময়তে কৈছে যে কৰ্মৰ চাপ দায়িত্বই আপোনালোকৰ মানসিক চাপৰ সৃষ্টি কৰিব পাৰে যাৰ ফলত বিশেষকৈ আপোনালোকৰ ক্লান্তি আৰু শক্তিৰ অভাৱ অনুভৱ কৰিব পাৰে ইয়াৰ ফলত আপোনালোকৰ কৰ্মৰ ক্ষমতাটো প্ৰভাৱ পৰিব পাৰে গতিকে সতৰ্ক হ'ব আৰ্থিক বিষয়ত খৰচৰ ওপৰত চকু ৰাখিব লাগিব যধে মধে টকা পইচা খৰচ নকৰিব য'ত যিমানখিনি লাগে প্ৰয়োজন আছে খৰচ নকৰিলে নহয় সেইখিনি ক্ষেত্ৰতে আগবাঢ়ক বুলি কৈছে বাজেট নমনীয়তা আপোনালোকে বজাই ৰাখিব লাগিব কিন্তু এই মাহত ৰিস্কি বিনিয়োগ আৰু অপ্ৰয়োজনীয় খৰচ এৰাই চলিলেহে আপোনালোকৰ আৰ্থিক অৱস্থাত প্ৰভাৱ পেলাব পাৰে গতিকে এৰাই চলিব লাগিব ৰিস্কি বিনিয়োগ নকৰিব নহ'লে আপোনালোকৰ আৰ্থিক অৱস্থা কিছু বেয়া কৰিব পাৰে এই প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হ'বলৈ আপোনালোকে কিন্তু ধৈৰ্য আৰু পৰিকল্পনাৰে আগবাঢ়ি যোৱাৰ প্লেনিং কৰিব লাগিব বা আগবাঢ়িব লাগিব নিজৰ লক্ষ্যত উপনীত হোৱাৰ বাবে এটা স্পষ্ট পৰিকল্পনা বনাওক কেনেকৈ কাৰ্য কৰিব কেনেকৈ আপোনালোকে নিজৰ এইমত আপোনালোকে গুৰুত্ব দিব সেইখিনি ক্ষেত্ৰত আপোনালোকে আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক বুলি কৈছে বিশেষকৈ জুলাই মাহটোত আপোনালোকৰ কিছু প্ৰেম বা আপোনালোকৰ বৈবাহিক জীৱনত কিছু ভুল বুজাবুজি বা পাৰস্পৰিক সম্পৰ্কত উত্তেজনা হ'ব পাৰে এই মাহৰ মধ্যভাগত আপোনালোকৰ ঘনিষ্ঠ মানুহক দিবলৈ সময় অভাৱ হ'ব পাৰে যাৰ ফলত সম্পৰ্কত দূৰত্বৰ সৃষ্টি হ'ব পাৰে অৱশ্যে প্ৰেমৰ সম্পৰ্কৰ ৰোমাঞ্চ আৰু উত্তেজনা থাকিব অবিবাহিত লোকৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা আছে বিপৰীতে বিবাহিত লোকসকলৰ বাবে এই সময় তেওঁলোকৰ সম্পৰ্ক সুদৃঢ় কৰা সময় এই সম্পৰ্কবোৰ বিশেষকৈ সুদৃঢ় কৰিলে আপোনালোকৰ ঘৰখনৰ পৰিৱেশটো বাতাবৰণটো ভাল হৈ থাকিব গতিকে ধ্যান ৰাখিব এই সময়খিনিত কিন্তু ধ্যান ৰাখিব এই সময়ছোৱাত পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে সময় কটাবলৈ চেষ্টা কৰা উচিত সম্পৰ্কবোৰ মজবুত কৰিবলৈ সময় আৰু বিশেষকৈ কষ্ট দিব লাগিব গতিকে নিজৰ সম্পৰ্কবোৰ ভালকৈ ৰাখিবৰ বাবে যিমান পাৰে চেষ্টা কৰিব লাগিব আৰু কৰিব লাগিব বুলি কৈছে নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব বুলি কৈছে এই সময়খিনিত জুলাই মাহত বিশেষকৈ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকে অলপ সতৰ্ক হ'ব লাগিব মেঘ ৰাশিৰ লোকসকলৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু আপোনালোকৰ মানসিক চাপ আৰু ক্লান্তিৰ সমস্যা থাকিব কিছু লোকৰ এই মাহত বিশেষকৈ মাজে মাজে কাহ চৰ্দি মূৰৰ বিষ আদি শাৰীৰিক সমস্যা আপোনালোকৰ হ'ব পাৰে খাদ্যৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন কৰা উচিত নহয় কাৰণ ইয়াৰ ফলত হঠাতে ওজন কমি যাব বা বৃদ্ধি হ'ব পাৰে আপুনি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি বিশেষ চিন্তা কৰা উচিত আৰু আপোনালোকৰ টোপনিৰ লগত জড়িত সমস্যাবোৰক আওকাণ কৰা উচিত নহয়
সমস্যাৰ পৰা হাত সাৰিবলৈ জীৱনশৈলী উন্নত কৰিব লাগে, মানসিক চাপৰ পৰা হাত সাৰিবলৈ যোগাসন ধ্যান কৰা উচিত আৰু সময়মতে উপযুক্ত জিৰণি ল'ব লাগিব বুলি কৈছে। গতিকে ধ্যান ৰাখিব লাগিব। স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে, মূৰৰ বিষ, চৰ্দি হোৱাৰ সম্ভাৱনা আছে, বেছিকৈ টেঙা বা মছলাজাতীয় খাদ্য খাব নালাগে, নিয়মিত ব্যায়ামৰ প্ৰয়োজন আছে, সুষম খাদ্য গ্ৰহণ কৰিব লাগিব, মানসিক চাপ আৰু টোপনি অভাৱৰ বাবে স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, সময়মতে জিৰণি লোৱাটো প্ৰয়োজন আছে, যোগ আৰু ধ্যান ধাৰণাৰ লাভজনক হ'ব, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে স্বাস্থ্যসন্মত যিখিনি খাদ্য সেইখিনি গ্ৰহণ কৰিলে উপকৃত হ'ব বুলি কৈছে। এই সময়খিনিত কিন্তু নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব। তথাপিও বিশেষকৈ এই মাহত আপোনালোকে কিছুমান ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰক, যিখিনি উপকৃত কৰিব। বিশেষকৈ জুলাই মাহৰ প্ৰতিকাৰ স্বৰূপে আপোনালোকে পাৰিবাৰিক যি সম্পৰ্কত ভুল বুজাবুজিৰ পৰা হাত সাৰিবলৈ বিশেষকৈ নিজৰ ঘৰৰ মানুহখিনিৰ সৈতে বুজাবুজিৰ উন্নত কৰিব লাগিব। প্ৰেমৰ সম্পৰ্কত কিন্তু উৎসাহ বা বুজাবুজিৰ প্ৰয়োজন আছে। মানসিক চাপৰ পৰা হাত সাৰিবলৈ স্বাস্থ্যৰ চিন্তা কৰি যোগাসন আৰু আপোনালোকে ধ্যান কৰক বুলি কৈছে। এই মাহত যিমান পাৰে সময়মতে আপোনালোকে জিৰণি লওক আৰু সময়মতে জীৱনশৈলী উন্নত কৰিব বুলি কৈছে। বিশেষকৈ সময়ৰ সৎ ব্যৱহাৰ কৰি আগবাঢ়ি যাব লাগিব, সেইখিনি ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিলে ভাল হ'ব। আৰ্থিক বিষয়ত সাৱধান হ'ব লাগিব, অপ্ৰয়োজনীয় খৰচৰ পৰা যিমান পাৰে আপোনালোকে আঁতৰি থাকক, যধে মধে টকা পইচা খৰচ নকৰিব, আপোনালোকক কৈছিলে, গতিকে ধ্যান ৰাখিব বুলি কৈছে। বিশেষকৈ পাৰিবাৰিক সম্পৰ্কত ভুল বুজাবুজি হ'বলৈ নিদিব, নতুন অংশীদাৰিত্বৰ সম্পৰ্ক ব্যৱসায়ত যিকোনো চুক্তি বা বিনিয়োগৰ পৰা লাভৱান হ'ব পাৰে, গতিকে চাই চিতি ল'ব বুলি কৈছে। বিনিয়োগ কৰোঁতে কিন্তু সাৱধান হ'ব, ভুল মানুহৰ লগত কিন্তু নাথাকিব। এই মাহত কিন্তু অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু নেতৃত্ব ক্ষমতা আপোনালোকে বিকাশ কৰক বুলি কৈছে। নিজে নেতৃত্ব দিবৰ বাবে চেষ্টা কৰক বুলি কৈছে, নিশ্চয়কৈ উপকৃত হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে এই মাহটোত গুলপীয়া ৰং আৰু বগা ৰং আৰু আপোনালোকৰ বাবে সেউজীয়া ৰং। যদি আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অনুগ্ৰহ কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। জুলাই মাহটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়।